We have find out Facebook account of almost 2,600 Islamabador পৰা চলে, ৰিয়াদৰ পৰা চলে, সৌদি আৰবিয়াৰ পৰা চলে। তেওঁলোকে ৰাহুল গান্ধীকো ওয়েলকাম নকৰে, কিন্তু অসমৰ এজন নেতাক ওয়েলকাম কৰে। And I have documents. মই 10-12 দিনৰ ভিতৰতে মই প্ৰেছত কিছু এনেকুৱা একাউণ্ট আনি দিম। তেওঁলোকে দুটা কামতে টুইট কৰে, ফেচবুক কৰে, হয় পেলেষ্টাইনৰ ওপৰত নহলে অসমৰ ওপৰত, বাকি আন কোনো কামৰ ওপৰত নকৰে। আমাৰ ওপৰত অসমত খিলঞ্জীয়া, আৰু মই মুছলিম মানুহ খিলঞ্জীয়া নহয় বুলি নকওঁ, খিলঞ্জীয়া বুলি ক'লে ইট ইজ এ সেকুলাৰ ডেফিনেশ্যন। খিলঞ্জীয়া ভাৰতীয় হওক অসমীয়াই হওক বহুত ডাঙৰ ষড়যন্ত্ৰ আৰম্ভ হৈছে, and we have to register it through the process of law. We have find out Facebook account of almost 2,600 Islamabador পৰা চলে, ৰিয়াদৰ পৰা চলে, সৌদি আৰবিয়াৰ পৰা চলে। তেওঁলোকে ৰাহুল গান্ধীকো ওয়েলকাম নকৰে, কিন্তু অসমৰ এজন নেতাক ওয়েলকাম কৰে। And I have documents. মই 10-12 দিনৰ ভিতৰতে মই প্ৰেছত কিছু এনেকুৱা একাউণ্ট আনি দিম। তেওঁলোকে দুটা কামতে টুইট কৰে, ফেচবুক কৰে, হয় পেলেষ্টাইনৰ ওপৰত নহলে অসমৰ ওপৰত, বাকি আন কোনো কামৰ ওপৰত নকৰে। আমাৰ ওপৰত অসমত খিলঞ্জীয়া, আৰু মই মুছলিম মানুহ খিলঞ্জীয়া নহয় বুলি নকওঁ, খিলঞ্জীয়া বুলি ক'লে ইট ইজ এ সেকুলাৰ ডেফিনেশ্যন। খিলঞ্জীয়া ভাৰতীয় হওক অসমীয়াই হওক বহুত ডাঙৰ ষড়যন্ত্ৰ আৰম্ভ হৈছে, and we have to register it through the process of law.